हेलो ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো মুম্বাইৰ বিখ্যাত বৰা পাও ভাজি বা ইয়াক আমি ইণ্ডিয়ান বাৰ্গাৰ বুলি ক'ব পাৰো আৰু মুম্বাইত ই ষ্ট্ৰীট ফুড হিচাপে বহুত বিখ্যাত আহকচোন আজি আমি ইয়াক প্ৰস্তুত কৰো ইয়াৰ কাৰণে মই সিজোৱা আলু লৈ লৈছো 3টা আলু 3টা প্ৰথমতে মই সৰু সৰুকে কাটি ইয়াক মেষ্ট কৰি লৈ আছো এখিনি মই গ্লাস এটাৰে কৰি আছো ধুনিয়াকে মই ধুনিয়াকে ভাঙি লৈ লৈছো আৰু ই সম্পূৰ্ণকৈ মাৰা হৈ গৈছে এতিয়া ইয়াক মই প্ৰস্তুত কৰাৰ কাৰণে প্ৰথমতে পিয়াজ এটা মই সৰু সৰুকে কাটি আছো এখিনি সৰু সৰুকে কাটা হৈ আছে তাৰ পিছত মই দুটা কেঁচা জলকীয়া লৈছো কেঁচা জলকীয়া দুটা কাটি লৈছো সৰু আদা টুকুৰা 1 ইঞ্চি লৈছো মই সৰু সৰুকে কাটি লৈ লৈছো নহৰু 5 ফুটামান লৈ লৈছো আৰু ইয়াকো মই সৰু সৰুকে কাটি আছো নহৰুখিনিও কাটা হৈছে এখিনি পদিনাৰ পাত হয় বৰ্তমান ধনিয়াৰ পাত পাবলৈ বহুত টান মই পদিনাৰ পাত লৈ লৈছো আৰু ইয়াক ধুনিয়াকে সৰু সৰুকে কাটি লৈ লৈছো আলুখিনি হাতেৰে আৰু এবাৰ মই ভালকে মাৰি লৈছো আৰু ইয়াত যাতে কোনো ধৰণৰ গুটি নাথাকে চেষ্টা কৰিছো মই আলুখিনি একফালে গুটাই লৈছো আৰু ইয়াতে পিয়াজ আদা নহৰু কেঁচা জ্বলা পদিনাৰ পাত গুটেখিনি দি দিছো তাতে দি দিছো নিমখ জলকীয়া গুৰি হালধি গুৰি জিৰা গুৰি ধনিয়া গুৰি আৰু গৰম মছলা গুৰি লগতে দি দিছো জালুকৰ গুৰি দিয়াৰ লগে লগে দিছো মই কচুৰি মিঠি 1 চামুচ মান হাতত লৈ মোহাৰি তাতে দি গোটেই বস্তুখিনি মই প্ৰথমতে হানি লৈ আলুখিনিৰ লগত মিহলাই হানি আছো ধুনিয়াকে হানা হৈ গৈছে এখিনি মই এতিয়া হাতেৰে সৰু সৰু এটা এটা মই চেপেটাকে বনাই লৈ লম আলুৰ টিক্কাৰ দৰে বনাই লৈ আছো এনেকে ধুনিয়াকে মই বনাই লৈ আছো মই সম্পূৰ্ণ এটা প্ৰথমটো বনোৱা দেখাই দি আছো হৈ গৈছে আৰু এনেকে মই গোটেইখিনি আলুৰে বনাই লৈ লম আৰু এটা ধুনিয়াকে বনাই আছো বনোৱা হৈ গৈছে এনেকে মই গোটেইখিনি আলু টিকিখিনি বনাই লৈ আছো বনোৱা হৈ গৈছে এখিনি থৈ দিছো মই বাটি এটাত লৈ লৈছো চাউলৰ গুৰি 3 চামুচ আৰু তাতে দি দিছো কৰ্ণফ্লাৱাৰ 1 চামুচ নিমখ জলকীয়া গুৰি জিৰা গুৰি ধনিয়া গুৰি আৰু জালুকৰ গুৰি দি পানী অকণ দি ইয়াক ধুনিয়াকে পেষ্ট এটা বনাই লৈছো এখিনিতে মই দি দিছো পাঁচফোৰণ 1/2 চামুচ মান এখিনি দি মিহলাই থৈ দিছো মই জলকীয়া লৈ লৈছো আৰু জলকীয়াখিনিক মই মাজেৰে ফালি লৈ লৈছো মই বন ৰুটি লৈ লৈছো 4 পিচ এখিনি মই মাজেৰে ধুনিয়াকে কাটি লৈ আছো গোটেইখিনি ধুনিয়াকে কাটি লৈ লম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰি দিব মই তিয়হ এটা লৈ লৈছো তিয়হটো বাকলি গুচাই আছো বাকলি গুচোৱা হৈ গৈছে ইয়াক ধুই লৈ মাজতে দুটুকুৰা কৰি লৈ পাতল পাতলকৈ পিস স্লাইজৰ নিচিনা কৰি লৈ আছো হৈ গৈছে এখিনি বনোৱা এখিনি হৈ যাওঁতে মই থৈ দিছো কেৰাহী এটা বহাই দিছো তাতে দি দিছো তেলখিনি গৰম হওঁতে তাতে মই আলু এটা এটাকে টিক্কা মই আটাৰ পেষ্টখিনি ডুবাই ধুনিয়াকে ৰঙচুৱাকে ভাজি লৈ আছো এনেকে প্ৰথমতে মই এটা দিছো তাৰ পিছত এটা এনেকে এটা এটাকে দি দিছো একেলগে দিয়া নাই কাৰণ একেলগে দিলে ভাঙি যাব পাৰে আৰু মই
অলপ পাতলকৈ চেপেটাকৈ দিছোঁ, সেইকাৰণে মই এটা এটাকৈ দি লাহে লাহে ইয়াক ভাজি লৈ আছোঁ। এনেকৈ ভাজা হওঁতে ৰঙচুৱা হওঁতে ওলোটাই দি যেতিয়া দুইফালে হৈ গৈছে তেতিয়া মই ইয়াক উঠাই লৈ লৈছোঁ। এনেকৈ গোটেইখিনি মই ধুনীয়াকৈ ভাজি লৈ আছোঁ। এয়া মোৰ আলু টিকিখিনি সম্পূৰ্ণকৈ ভাজা হৈ গৈছে, এইখিনিক মই উঠাই লৈ লৈছোঁ। আৰু এতিয়া এইখিনি হৈ যাওঁতে মই এয়া জলকীয়াকেইটা তেলত ভাজি লৈ উঠাই আছোঁ। ইয়াক হওঁতে মই টাৱা এখন বহাই দিছোঁ আৰু টাৱাত অকণমান তেল দিছোঁ, ৰিফাইন অইল দি ইয়াক গোটেই টাৱাখিনিৰ মাজত বহলাই দি এয়া মই ৰুটিখিনি ভাজি আছোঁ। অৰ্থাৎ মই বনখিনি ধুনীয়াকৈ দুইফালে ওলোটাই ওলোটাই ভাজি আছোঁ আৰু খুলি নোযোৱাকৈ খুব লাহে লাহে কৰি আছোঁ। এইখিনি দুটা ভাজা হওঁতে ইয়াত আকৌ বাকী দুটা দি মই ভাজি উঠাই লৈ ল'ম। এয়া মোৰ প্ৰথমতে এই দুটা হৈ গৈছে, বাকী দুটা মই প্ৰথমতে গোটা দি দিছোঁ, তাৰপিছত এই দুটা উঠাই লৈ এই দুটাকেও মেলি দি মই ভাজি উঠাই লৈ লৈছোঁ। এয়া উঠোৱাৰ পিছত এয়া মই টমেটো চচ লৈ লৈছোঁ। প্ৰথমতে মই তলত ধুনীয়াকৈ টমেটো চচখিনি মিলাই দি দিছোঁ, তাৰ ওপৰত দি দিছোঁ আলুৰ এটা টিক্কি, এটা কেঁচা জলকীয়া আৰু তিয়হৰ টুকুৰাখিনি ওপৰৰ পৰা ধুনীয়াকৈ মেলি দি আছোঁ। এনেকৈ দি ধুনীয়াকৈ ইয়াক ঢাকি দি দিছোঁ। এনেকৈ গোটেইখিনিকে মই বনাই লৈ লওঁ আৰু ই খাবলৈ বহুতেই টেষ্টি হয়। আৰু এনেকৈ মই একদম মোৰ ঘৰত থকা সামগ্ৰীৰে বনাইছোঁ। যিখিনি পাৰিছোঁ ইয়াত মই তলত তিয়হ কেইপিচমান দি দিছোঁ, তাৰ ওপৰত দি দিছোঁ আলুৰ টিক্কিটো, জলকীয়া এটা দি ইয়াক ধুনীয়াকৈ ঢাকি দি দিছোঁ। এনেকৈ মই 4 পিচ বনাই লৈ লওঁ আৰু এনেকৈ বাচ্ছাই খাবলৈ বহুত ভাল পায়। বাচ্ছাৰ টিফিন বা পুৱাৰ ব্ৰেকফাষ্ট বনাব পাৰি। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।